অকণমান অখিল গগৈ ডাঙৰীয়াই যেতিয়া ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখন আমি তেওঁক ছিকিউৰিটি দিছিলোঁ, কুশল দুৱৰীকো দিছিলোঁ, অখিল গগৈকো দিছিলোঁ। পিছত ছিকিউৰিটি উইড্ৰ হ'ল, কিন্তু অখিল গগৈ ডাঙৰীয়াই আৰক্ষীক জনাইছিলে যে মোৰ ছিকিউৰিটিটো ৰাখিব লাগে। মই গম পোৱা নাছিলোঁ। যেতিয়া মোক IGPয়ে ক'লে যে এনেকুৱা ৰিকুৱেষ্ট এটা আছিলে, তেতিয়া ছিকিউৰিটিটো দি দিছোঁ, কাৰণ তেওঁলোকৰ কিবা মনত থাকিব পাৰে, নহ'লে আকৌ কিবা এটা হ'লে মোৰ গাতে বদনাম হ'ব। চাওক, আমাৰ ইনফৰমেশ্যন নাই, কিন্তু তেওঁ যিহেতু এজন বিধায়ক আৰু তেওঁ যিহেতু কৈছে যে গান লৈ ঘূৰি আছে, সেইকাৰণে বিধায়কজনৰ কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি ছিকিউৰিটিটো বঢ়াই দিছোঁ, কাৰণ আমাৰ কাৰণে তেওঁৰ জীৱনৰ মূল্য আছে, তেওঁ এজন সন্মানীয় বিধায়ক। গতিকে এইটো মানে এটা ৰুটিন প্ৰচেছ। যেতিয়া তেওঁ দুদিন পিছত ইমান পুলিচ থাকিলে লগত বেয়াই লাগে, দুদিন পিছত তেওঁৱে ক'ব যে মোৰ পৰা গুচাই দিয়ক বুলি এইবোৰ, কাৰণ পুলিচ ইমান লগত থাকিলে প্ৰাইভেচি বোলা বস্তুটোৱে নোহোৱা হৈ যায়।